কাৰণে উৎকণ্ঠিত জনসাধাৰণ তেওঁলোকৰ প্ৰতিক্ৰিয়া কি সেয়া জনাব হাছিনুৰে। নিশ্চয়কৈ নীলোৎপল ক'ব লাগিব NRC প্ৰকাশৰ যিখন চূড়ান্ত খচৰা প্ৰকাশৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু ইতিমধ্যে আমি কৈছোঁ যে NRC চূড়ান্ত খচৰাখনৰ কাৰণে ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বা গোটেই ৰাজ্যখনৰ যিসকল সাধাৰণ লোক আছে বা সচেতন মহল আছে সকলোৰে মাজত এতিয়া কেৱল এটাই চৰ্চা হৈছে NRCখনৰ চূড়ান্ত খচৰা। আচলতে NRCত কিমান নামৰ লোক অন্তৰ্ভুক্ত হ'ব আৰু কিমান লোকৰ নাম বাদ পৰিব তাক লৈ সকলোৰে মাজত ব্যাপক উৎকণ্ঠা বিৰাজ কৰিছে দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই লখিমপুৰৰ যি বঙালমৰা NRC সেৱা কেন্দ্ৰ আছে বঙালমৰা NRC সেৱা কেন্দ্ৰত উপস্থিত আছোঁ আৰু মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক পোনপ্ৰথমে এটা দৃশ্য দেখুৱাই ল'ব খুজিছোঁ যে NRC সেৱা কেন্দ্ৰটোত যিহেতু 30 জুলাই অৰ্থাৎ দেওবাৰে আজি যিহেতু দেওবাৰ সোমবাৰে পুৱাৰ ভাগৰ পৰা এই সেৱা কেন্দ্ৰসমূহত যথেষ্ট ভিৰ হ'ব আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে সেৱা কেন্দ্ৰসমূহত ব্যাপক প্ৰস্তুতি চলাইছে আৰু আৰক্ষী প্ৰশাসনৰ লোকে তেওঁলোকে কটকটীয়া এক প্ৰকাৰ নিৰাপত্তা ব্যৱস্থা কৰিছে প্ৰতিটো NRC সেৱা কেন্দ্ৰত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে চক্ৰ পৰিদৰ্শক বীৰেন বৰুৱাৰ নেতৃত্বত ইতিমধ্যে যি আৰক্ষী প্ৰশাসনৰ দল এই স্থানত আহি তেওঁলোকে নিৰাপত্তা ব্যৱস্থাত ওপৰত চকু ৰাখিছে আৰু মোৰ সৈতে বহুকেইগৰাকী দল সংগঠনৰ প্ৰতিনিধি সমাজ সচেতন ব্যক্তি বুদ্ধিজীৱী তেখেতসকল উপস্থিত আছে। মই তেখেতসকলৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকৰ NRC সম্পৰ্কে কেনেধৰণে তেওঁলোকৰ মতামত ব্যক্ত কৰোঁ। মই প্ৰথমে ছাৰ আপোনাৰ ওচৰত আহিছোঁ যিহেতু সোমবাৰে পুৱাৰ ভাগৰ পৰা আচলতে 12টা বজাতে হয়তো NRC যিখন চূড়ান্ত খচৰা প্ৰকাশ পাব আপোনালোকে কি ভাবিছে আচলতে এইখন NRCয়ে যি বিদেশী সমস্যাটো সমাধান কৰিব পাৰিবনে? আমি ভাবিছোঁ আমি অসমবাসীয়ে শুদ্ধ NRC ওলাওক য'ত আমি অসমীয়া মানুহে শান্তি সুখে জীয়াই থাকিব পাৰোঁ আৰু আমি এই NRC বিষয়টোৰ ওপৰত বহুতো উৰা বাতৰি ওলাইছে সেই উৰা বাতৰিৰ ওপৰত চৰকাৰে তত্ত্বাৱধান লৈছে। আমি আশা ৰাখিছোঁ যে কোনো এলেকাতে যাতে হুলস্থুল নহওক। আমাৰ বঙালমৰা গ্ৰাম পঞ্চায়ততো আমি 2টা NSK আছে আৰু আমি আশা ৰাখিছোঁ আগৰ যোৱা 31 ডিচেম্বৰত যি ওলাই গৈছিলে তাতো বৰ শান্তিভাৱে গৈছিলে আৰু বঙালমৰা এলেকাটো বঙালমৰা গাঁও পঞ্চায়তৰ 2টা NSK আছে তাতো আমি কালিৰে যি NRC খচৰা প্ৰকাশ হ'ব তাত শুদ্ধভাৱে ওলাব বুলি আমি আশা ৰাখিছোঁ। ইয়াত কোনো হুলস্থুল নহ'ব। ঠিক আছে মই আৰু লোক দেখিছোঁ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই আৰু লখিমপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ দেখিছোঁ। মই আপোনাৰ ওচৰত আহিছোঁ। আপুনি কি আশা কৰে এজন আইনৰ ব্যক্তি হিচাপে আপুনি কি আশা কৰে NRCখন কেনেকুৱা হ'ব বুলি ভাবে? এখন শুদ্ধ NRC হোৱাটো আমি আশা কৰিছোঁ। 1971 চনৰ আগত অহা সকলো ভাৰতীয় লোকৰ নাম NRCত অন্তৰ্ভুক্ত হ'ব এয়া আমি আশা কৰিছোঁ। কিছু উৎকণ্ঠা ৰাইজৰ মাজত আছে তথাপি আমি আশাবাদী যে এখন শুদ্ধ NRC প্ৰকাশ হওক। তাৰ লগতে আমি এটা এপিলো কৰিব বিচাৰিছোঁ যিসকলৰ নাম এইখন ড্ৰাফ্টত নাহিব তেওঁলোকক হতাশ হ'ব নালাগে বা তেওঁলোক উত্তেজিত হ'ব নালাগে। পুনৰাই তেওঁলোকে ক্লেইম অবজেক্টৰ জৰিয়তে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী উত্থাপন কৰিব পাৰিব। আমি আশাবাদী এখন শুদ্ধ NRC প্ৰকাশ হওক সকলোৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰাখক। কোনো ধৰণৰ অশান্তি বা তেনেকুৱা কোনো বেয়া পৰিৱেশ যাতে কোনো চক্ৰই কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। শান্তিপূৰ্ণভাৱে অহাকাইলৈ NRC প্ৰকাশ হওক সকলোৰে নাম আহক আমি তাকে আশা কৰোঁ। শান্তিপূৰ্ণভাৱে সকলোৱে এয়া আশা কৰিছে। গৌতম দা মই আপোনাৰ ওচৰত আহিছোঁ। আপুনি কি ভাবে NRCৰ জৰিয়তে যিটো বিদেশী সমস্যা দীৰ্ঘ বছৰীয়া ইয়াৰ পৰা অসমবাসীয়ে পৰিত্ৰাণ পাবনে নাই নে সমস্যাটো সমস্যা হিচাপে ৰৈ যাব? আমি ভাবোঁ কি যে আমাৰ অসমত অসম চুক্তিৰ ৰূপায়ণ অনুসৰি এখন শুদ্ধ NRC প্ৰক্ৰিয়া চলি এতিয়া তাৰ খচৰা প্ৰকাশ হ'বলৈ গৈ আছে। আমি ভাবোঁ যে কি এই খচৰাখন প্ৰকাশ হোৱাৰ পাছত যেতিয়া যিবিলাক নাম বাদ পৰি যাব বা কিবা কাৰণে ভুলবশতঃ ৰৈ যাব সেই নামসমূহ যেতিয়া তাতে আকৌ পুনৰ সংলগ্ন হ'ব নিশ্চয়ভাৱে এখন যেতিয়া চূড়ান্ত ভোটাৰ তালিকা NRC তালিকা এখন যেতিয়া প্ৰকাশ পাব আমি নিশ্চয় ভাবিছোঁ এই তালিকাখন প্ৰকাশ পোৱাৰ পাছত নিশ্চয় অসমত এটা ভাল দিন আহিব আৰু গোটেই ইয়াৰ যিসকল লোক সেইসকলে সকলোৱে মিলি ভালধৰণে থাকিব পাৰিব আৰু ইয়াৰ বাবে অসমত শান্তি হ'ব বুলি আমি ভাবোঁ। মই আৰু লোক দেখিছোঁ হিউমেন কাউন্সিলৰ লোক আছে। মই আব্দুল ৰাজীৱ আপুনি কি ভাবে? মই এটাই কথা ক'ব বিচাৰোঁ যে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ লখিমপুৰ জিলা সমিতিৰ তত্ত্বাৱধায়ক হিচাপে মই এটা কথা ক'ব বিচাৰোঁ যে NRCৰ নামত যাতে কোনো মানুহৰ মানৱ অধিকাৰ খৰ্ব কৰা নহয়। আমি প্ৰশাসনক এটা দাবী জনাম শুদ্ধ এটি নাগৰিক পঞ্জী যিটো NRC ওলাব লাগে আৰু মানুহক হাৰাশাস্তি কৰিব নালাগে। তেওঁলোকে হাৰাশাস্তি নকৰি
আইনী প্ৰক্ৰিয়াৰ মাজেৰে সম্পূৰ্ণ ডকুমেণ্টছৰ ওপৰত তেওঁলোকে ভিত্তি কৰি এটা শুদ্ধ নাগৰিকপঞ্জী অসমত ওলালে আমি নিশ্চয় আনন্দিত হ'ম। আৰু ৰাইজক আমি এটাই আহ্বান জনাম, আপোনালোকে ধৈৰ্য আৰু শান্তি সম্প্ৰীতি বজাই ৰাখক। আৰু প্ৰশাসনকো আমি দাবী জনাম যে আপোনালোকে মানৱ অধিকাৰ ভংগ নকৰাকৈ আপোনালোকে মানুহক শান্তি সম্প্ৰীতিৰ মাজেৰে শুদ্ধ ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যন কৰি আপোনালোকে এখন নাগৰিকপঞ্জী উলিয়াওক, তাৰে আমি কামনা কৰিছোঁ। আৰু লগতে আমি ৰাইজকো আহ্বান জনাম, আপোনালোকে কোনো চিন্তিত নহ'ব, আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকৰ ডকুমেণ্টছসমূহ আপোনালোকে দেখুৱাই আপোনালোকৰ নামখিনি অন্তৰ্ভুক্ত কৰক। যদি কোনোবা মানুহৰ মানৱ অধিকাৰ খৰ্ব কৰে তেতিয়াহ'লে আমি তেওঁলোকৰ লগত আছোঁ, তেওঁলোকৰ পক্ষত থাকিম বুলি আজি মই বুজি পাইছোঁ। মই এগৰাকী জ্যেষ্ঠ শিক্ষাগুৰু আছে। ছাৰ, আপুনি কি ভাবে যিটো NRC লৈ আপোনাৰ কি আশা প্ৰত্যাশা? ধন্যবাদ। 1971 চনৰ আগৰ পৰা অসমত যিসকল নাগৰিকে বাস কৰিছিল সেইসকলৰ স্বাৰ্থৰ সুৰক্ষাৰ কাৰণে ইতিমধ্যে যি 30 বছৰ ধৰি NRC সম্পৰ্কত চলি অহা দাবী দুবাৰ অন্তত এখন শুদ্ধ NRC প্ৰস্তুতৰ শেষ পৰ্যায়ত আহি উপস্থিত হৈছেহি। গতিকে এই NRCখনে সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াত উৰা বাতৰিত কোনো কাণসাৰ নিদি আমি শান্তি সম্প্ৰীতি অটুট ৰাখি আমাৰ যদি ভাতৃত্ব সম্পৰ্ক সকলোৰে মাজত বৰ্তাই ৰাখি আমি আগৰ দিনবিলাক সকলোৰে আনন্দ কৰি তুলিবলৈ আমি আগ্ৰহী। সকলোৱে এয়াই আশা কৰিছোঁ। মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি কি ভাবে, কি আহ্বান জনাব এই মুহূৰ্তত? এই মুহূৰ্তত অহাকালিলৈ যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উত্তীৰ্ণকৰণৰ যিটো প্ৰচেষ্টা অহাকালিলৈ শুনানি হ'ব, এই শুনানিত আমি যিসকল প্ৰকৃততে বিদেশী নাগৰিক 1971 চনৰ পিছত অহা অসম চুক্তি অনুসৰি তেওঁলোকক আমি চিনাক্তকৰণ কৰিব পৰা যাব। আৰু ঠিক ইয়াৰ সমান্তৰালভাৱে যাতে কোনো ভাৰতীয় মানুহৰ নাম বিদেশী লিষ্টত অন্তৰ্ভুক্ত নহয়, আৰু আমাৰ মাজত যাতে তাকে লৈ আমাৰ মাজত বিভিন্নতা আহিব নালাগে। আমি সকলোৱে সমন্বয়ৰ মাজেদি আমাৰ যিসকল প্ৰকৃত ভাৰতীয়ৰ নাম কৰ্তন কৰিছে তেখেতসকলক আমি সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু ঠিক সমান্তৰালভাৱে প্ৰকৃত বিদেশীসকলক আমি ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ বাবে মই আপোনাৰ ওচৰত আছোঁ, আপুনি কি ক'ব এই মুহূৰ্তত? এখন শুদ্ধ NRC ওলোৱাটো আমি মাঞ্জা কৰিছোঁ। কোনো যাতে প্ৰকৃত ভাৰতীয় মানুহক হাৰাশাস্তি নহয়, তেখেতসকলৰ নাম অন্তৰ্ভুক্ত হয়। আৰু যাৰ কিবা ভুলবশত কাৰোবাৰ যদি থাকিও যায় নাম, তেখেতসকলে সিমান উদ্বিগ্ন হ'ব নালাগে। বিশেষকৈ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম অসমতে NRC কাম হৈছে, গতিকে অসমেই ভাৰতবৰ্ষৰ ভিতৰত দাঁতকটীয়া। গতিকে এই কামটো খুব শুদ্ধভাৱে হ'লে দেশতো এটা ভাল প্ৰভাৱ পৰিব। সকলোৱে এয়াই বিচাৰিছে আচলতে যাতে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰি নাযায় বা কোনো বিদেশীৰ নাম যাতে অন্তৰ্ভুক্ত নহয়, সকলোৱে এয়াই বিচাৰিছে। শেষত মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি এই মুহূৰ্তত কি আশা কৰে বা আপুনি NRCক লৈ কি ভাবে? আমি ভাবোঁ এটা শুদ্ধ NRC প্ৰস্তুত কৰি ৰাইজৰ মাজত কাইলৈ উলিয়াই দিব। কিন্তু ৰাইজৰ মাজত শংকা আছে, শংকা নথকা নহয়। কাৰণ বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে 8 বছৰীয়া শিশু এটাও ডি ভোটাৰত অন্তৰ্ভুক্ত হৈছে। গতিকে শংকা থকাটো এইটো বাঞ্ছনীয় আৰু হ'বই। গতিকে আমি বিচাৰিছোঁ যে অহাকালি যি তালিকা প্ৰকাশ হ'ব, তালিকা প্ৰকাশ হোৱাৰ পিছত হয়তো বহুতো মানুহৰ নাম তাত বাদ পৰিব। যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰো নাম বাদ পৰিব। কাৰণ এটা ভুল হ'ব পাৰে যে ফৰ্ম ফিল আপ কৰোঁতে কিছুমান খুঁটিনাটি থাকি গ'ল, নামৰ ভুলৰ কাৰণে তেওঁলোকৰ নাম হয়তো নাহিবও পাৰে। আমি অনুৰোধ ৰাখিম চৰকাৰক যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা ভাৰতীয় নাগৰিকসকলৰ পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ পালে আপোনালোকে লখিমপুৰ জিলাৰ